মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোক সকলোকে পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকৰ কাৰণে নেলছন মেণ্ডেলা এ লং ৱাক টু ফ্ৰীডম এই লেছনটোৰ কুৱেশ্যন আনচাৰ্ছখিনি লৈ আনিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদিহে এই চেনেলটোলৈ নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ পাই থাকিবা। লগতে তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। তেন্তে এতিয়া আহিছোঁ আমি পোনে পোনে কুৱেশ্যন আনচাৰবোৰলৈ। 1 নম্বৰ কুৱেশ্যনটো চোৱা, ৱেৰ ডিড দ্য চেৰেমনিজ টেক প্লেচ? যে ক'ত উৎসৱবোৰ পতা হৈছিল? কেন ইউ নেম এনি পাব্লিক বিল্ডিংছ ইন ইণ্ডিয়া ডেট আৰ মেড অফ ছেণ্ডষ্টোন? তোমালোকে ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান পাব্লিক বিল্ডিঙৰ নাম ক'ব পাৰিবানে যিবোৰ ছেণ্ডষ্টোনেৰে বনোৱা হৈছে? এতিয়া উত্তৰটো হ'ব দ্য চেৰেমনিজ টুক প্লেচ ইন দ্য কেম্পাছ অফ দ্য ইউনিয়ন বিল্ডিংছ অফ প্ৰেটৰিয়া। যে উৎসৱবোৰ প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ কেম্পাছত অনুষ্ঠিত কৰা হৈছিল। দ্য পাৰ্লিয়ামেণ্ট হাউচ ইন নিউ দিল্লী, দ্য ৰাষ্ট্ৰপতি ভৱন ইন নিউ দিল্লী, দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইন নিউ দিল্লী এণ্ড মাদ্ৰাছ হাই কোৰ্ট ইন চেন্নাই আৰ চাম এক্সাম্পলছ অফ ইণ্ডিয়ান পাব্লিক বিল্ডিংছ ডেট আৰ মেড অফ ছেণ্ডষ্টোন। যে পাৰ্লিয়ামেণ্ট হাউচ নিউ দিল্লীত থকা, লগতে নিউ দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱন, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰু চেন্নাইত থকা মাদ্ৰাছ হাইকোৰ্ট হৈছে ভাৰতৰ এনেকুৱা কিছুমান পাব্লিক বিল্ডিঙৰ উদাহৰণ যিবোৰ ছেণ্ডষ্টোনেৰে নিৰ্মাণ কৰা হৈছে। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। কেন ইউ চে হাউ 10 মে' ইজ এন অটম ডে' ইন চাউথ আফ্ৰিকা? তোমালোকে ক'ব পাৰিবানে কেনেকৈ 10 মে'ৰ দিনাখনক এটা অটম ডে' মানে খুব ভাল দিন বুলি কোৱা হৈছে চাউথ আফ্ৰিকাত? এতিয়া উত্তৰটো হ'ব 10 মে' ইজ এন অটম ডে' ইন চাউথ আফ্ৰিকা because on this day there was the largest gathering of international leaders on South African soil for the installation of South Africa's first democratic non-racial government. যে 10 মে'ৰ দিনাখন চাউথ আফ্ৰিকাত এটা খুব ভাল দিন বুলি কোৱা হৈছে কাৰণ সেই দিনাখনেই চাউথ আফ্ৰিকাৰ মাটিত বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় নেতাসকলৰ আটাইতকৈ ডাঙৰ সমাৱেশ ঘটিছিল আৰু চাউথ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক জাতিভেদবিহীন চৰকাৰ গঠন কৰা হৈছিল। গতিকে নিশ্চয় তোমালোকে বুজি পাইছা সেইদিনাখন পৃথিৱীৰ বিভিন্ন ইণ্টাৰনেশ্যনেল লিডাৰ, ডাঙৰ ডাঙৰ মানে আন্তঃৰাষ্ট্ৰীয় নেতা চাউথ আফ্ৰিকাত উপস্থিত হৈছিল চাউথ আফ্ৰিকাৰ প্ৰথমখন ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইনষ্টলেশ্যন হোৱা চাবলৈ। এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। এট দ্য বিগিনিং অফ হিজ speech, Mandela mentions an extraordinary human disaster. What does he mean by this? What is the glorious human achievement he speaks of at the end? এতিয়া মেণ্ডেলাই নিজৰ ভাষণৰ আৰম্ভণিতে এন এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ, এটা অসাধাৰণ মানৱীয় দুৰ্যোগৰ দ্বাৰা কি বুজাব বিচাৰিছে আৰু তেখেতে তেওঁৰ ভাষণত একেবাৰে শেষত কৈছে এটা গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্টৰ কথা, যে গৌৰৱময় মানৱীয় সফলতা এটাৰ কথাও কৈছে আৰু ইয়াৰ দ্বাৰাও তেখেতে কি বুজাইছে ইয়াতে সুধিছে তোমালোকক। গতিকে উত্তৰটো হ'ব by human disaster Mandela means to say that colored people have suffered a lot due to discrimination in the hands of whites. He considered it as great glorious human achievement that a black person became the president of a country where the blacks are not considered as human beings and are treated badly. যে প্ৰথমতে মেণ্ডেলাই নিজৰ ভাষণত উল্লেখ কৰা এন এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ অৰ্থাৎ অসাধাৰণ মানৱীয় দুৰ্যোগৰ দ্বাৰা এইটোকেই বুজাইছে যে চাউথ আফ্ৰিকাত যি বগা মানুহবিলাকে
ক'লা মানুহবিলাকক শোষণ কৰিছিল, বিভিন্ন কথাত তেওঁলোকক সুবিধাৰ পৰা বঞ্চিত কৰিছিল, সেই কথাখিনিকেই হিউমেন ডিজেষ্টাৰ বুলি কোৱা হৈছে, মানৱীয় দুৰ্যোগ বুলি মানে নেলছন মেণ্ডেলাই নিজৰ ভাষণত কৈছে। আৰু তেখেতৰ ভাষণত যি গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্টৰ কথা কৈছে শেষত, তাৰ দ্বাৰা তেখেতে কি কৈছে যে শেষত গৈ ছাউথ আফ্ৰিকাত ক'লা লোকসকলৰ মাজৰ পৰাই যি নেলছন মেণ্ডেলা ৰাষ্ট্ৰপতি হ'ল, যিসকল ক'লা লোকক আগতে একেবাৰে বেয়া ব্যৱহাৰ কৰা হৈছিল, সুবিধা ভোগ কৰিবলৈ দিয়া নাছিল বগা লোকসকলে, সেই যে ক'লা লোকসকলৰ পৰাই এজন লোক আহি মানে প্ৰেছিডেণ্ট হ'ল সেই কাণ্ট্ৰিৰ, লগতে এখন যে নন ৰেচিয়েল ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট এখন প্ৰতিষ্ঠা হ'ল, সেইখিনিকেই গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্ট অৰ্থাৎ গৌৰৱময় মানৱীয় সফলতা বুলি নেলছন মেণ্ডেলাই বুজাইছে। এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 4লৈ। হোৱাট ডাজ মেণ্ডেলা থেংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ? যে আন্তঃৰাষ্ট্ৰীয় লিডাৰবিলাকক মেণ্ডেলাই কেনেকৈ মানে ধন্যবাদ জনাইছে, কিয় ধন্যবাদ জনাইছে? উত্তৰটো হ'ব, মেণ্ডেলা ফেল্ট প্ৰিভিলেজড টু বি দ্য হোষ্ট টু দ্য নেশ্যনছ অফ দ্য ৱৰ্ল্ড বিকজ নট টু লং এগো দ্য South Africans were considered outlaws. He thus thanked all the international leaders for having come to witness his investiture as president, since this event could be considered as a common victory for justice, peace and human dignity. So মেণ্ডেলাই সেই নেশ্যনবিলাকক, সেই মানে যিসকল ইণ্টাৰনেশ্যনেল লিডাৰ বিভিন্ন কাণ্ট্ৰিৰ পৰা আহিছে, সেই মানে লিডাৰসকলক যি তেওঁ তাৰমানে কৰিছে, হোষ্ট কৰিছে, তেওঁ নিজৰ কাণ্ট্ৰিত আহোঁতে তেখেতসকলক সম্ভাষণ জনাবলৈ পাই তেখেতে মানে সুখী হৈছে, প্ৰিভিলেজড ফিল কৰিছে। আৰু তেখেতে কৈছে যে ছাউথ আফ্ৰিকাৰ মাটিত এই তাৰমানে লোকসকল বহুত দিন ধৰি কৃষ্ণাংগ লোকসকল বহুত দিন ধৰি তাৰমানে সুবিধাসমূহ ভোগৰ পৰা বঞ্চিত হৈ আছিল, সেই কথা কৈছে। আৰু লগতে তেখেতে ইণ্টাৰনেশ্যনেল লিডাৰ্ছবিলাকক তেওঁৰ এই ৰাষ্ট্ৰপতি হোৱাৰ অনুষ্ঠানটো চাবলৈ অহা কাৰণে তেখেতে তেওঁলোকক ধন্যবাদ জনাইছে, কিয়নো এই অনুষ্ঠানটো জাষ্টিছ, পিচ আৰু হিউমেন ডিগনিটিৰ কমন ভিক্টৰী বুলি কৈছে, যে ন্যায়, শান্তি আৰু মানৱীয় যি প্ৰমূল্যবোধ আছে তাৰ মানে সাধাৰণ জয়, সকলোৰে কাৰণে মানে ন্যায়, শান্তি আৰু মানৱীয় প্ৰমূল্যবোধ প্ৰতিষ্ঠা হৈছে। আৰু এই অনুষ্ঠানটোত ইণ্টাৰনেশ্যনেল লিডাৰসকলে আহি ভাগ লোৱাৰ কাৰণে তেখেতে তেওঁলোকক ধন্যবাদ জনাইছে। গতিকে মেইন কথাটো হৈছে যে মেণ্ডেলাই নিজৰ ভাষণত ইণ্টাৰনেশ্যনেল লিডাৰবিলাকক এইকাৰণে ধন্যবাদ দিছে, কিয়নো তেওঁলোকে ছাউথ আফ্ৰিকাৰ দৰে কাণ্ট্ৰি এখনত য'ত আগতে ছ'চিয়েল ডিছক্ৰিমিনেশ্যন আছিল, সেই কাণ্ট্ৰিখনত বৰ্তমান ন্যায়, শান্তি আৰু মানৱীয় প্ৰমূল্যবোধ প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটো চাবলৈ অহা কাৰণে তেখেতে তেওঁলোকক ধন্যবাদ জনাইছিল। এতিয়া আহোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। হোৱাট আইডিয়েলছ ডাজ হি ছেট আউট ফৰ দ্য ফিউচাৰ অফ ছাউথ আফ্ৰিকা? যে ছাউথ আফ্ৰিকাৰ ভৱিষ্যতৰ কাৰণে তেওঁ কি কি আদৰ্শ প্ৰতিষ্ঠা কৰিছিল? নেলছন মেণ্ডেলাই কি কি আদৰ্শ ছাউথ আফ্ৰিকাৰ ফিউচাৰৰ কাৰণে প্ৰতিষ্ঠা কৰি থৈ যোৱা বুলি সুধিছে। এতিয়া উত্তৰটো হ'ব, মেণ্ডেলা ছেট আউট দ্য আইডিয়েলছ অফ পভাৰ্টি এলিভিয়েশ্যন, ৰিমুভেল অফ ছাফাৰিং অফ পিপল। হি অলছ' ছেট দ্য আইডিয়েল ফৰ এ ছ'চাইটি ৱেৰ দেয়াৰ উড বি no discrimination based on gender or racial origins. যে মেণ্ডেলাই পভাৰ্টি এলিভিয়েশ্যন অৰ্থাৎ দৰিদ্ৰতা দূৰীকৰণ আৰু মানুহৰ দুখ কষ্টবোৰ নোহোৱা কৰাৰ কাৰণে আদৰ্শ লৈছিল। আৰু তেখেতে এনেকুৱা এখন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল য'ত কোনো ধৰণৰ লিংগ
বৈষম্য নাইবা জাতিগত বৈষম্য নাথাকিব অৰ্থাৎ মেণ্ডেলাই নতুন ৰাষ্ট্ৰপতি হৈ দেশখনৰ পৰা দৰিদ্ৰতা দূৰীকৰণ কৰিবলৈ চেষ্টা কৰিছিল লগতে মানুহৰ দুখ কষ্ট নোহোৱা কৰিবলৈ চেষ্টা কৰিব বুলি কৈছিল আৰু এনেকুৱা এখন সমাজ গঠন কৰিব খুজিছিল য'ত কোনো ধৰণৰ লিংগ বৈষম্য বা জাতিগত বৈষম্য নাথাকিব এতিয়া আহিছোঁ আমি নেক্সট 21 নম্বৰ পেজত যি কুৱেশ্যন আছে তালৈ 1 নম্বৰ কুৱেশ্যনটো আছে what do the military generals do how has their attitude changed and why যে মিলিটাৰী জেনেৰেল বিলাকে কি কৰিছিল হাউ তেওঁলোকৰ মানে যি মনোভাৱ আছিল সেইটো কেনেকৈ সলনি হৈছিল আৰু কিয় সলনি হৈছিল নেলছন মেণ্ডেলাৰ প্ৰতি মিলিটাৰী জেনেৰেল বিলাকে কেনেকুৱা তাৰ মানে মনোভাৱ আগতে আছিল আৰু কেনেকৈ তেওঁলোকৰ মনোভাৱ চেঞ্জ হ'ল আৰু এতিয়া তেওঁলোকে কি কৰিছে সেইটো সুধিছে The highest military generals of the South African Defence Force and Police saluted Mandela and placed their loyalty. Their attitude towards blacks had taken great sense. Instead of arresting a black, they saluted him. The military জেনেৰেল বিলাকে আটাইতকৈ উচ্চ পদস্থ মিলিটাৰী জেনেৰেলসকলে সাউথ আফ্ৰিকাৰ ডিফেন্স ফ'ৰ্চত যিসকল মানে উচ্চ পদস্থ মিলিটাৰী বিষয়া আছিল আৰু পুলিচ আছিল তেওঁলোকে মেণ্ডেলাক সেলুট কৰিছিল সালাম দিছিল আৰু নিজৰ সন্মান প্ৰদৰ্শন কৰিছিল তেখেতসকলৰ আগৰ মনোভাৱ মানে কৃষ্ণাংগ বা কোলা লোকসকলৰ প্ৰতি আগতে যি মনোভাৱ আছিল সেইটো সম্পূৰ্ণৰূপে সলনি হৈছিল আৰু তেখেতসকলে যদি মানে আগতে হেৰি হ'ল হয় মানে আগতে নেলছন মেণ্ডেলাৰ নিচিনা মানুহক কোলা মানুহক মানে কি কৰিলেহেঁতেন এৰেষ্ট কৰিলেহেঁতেন মানে এৰেষ্ট কৰিলেহেঁতেন কিন্তু তেখেতক এতিয়া সন্মান জনোৱা বুলি কৈছে আগতেতো ক'লা মানুহবিলাকে তাতে বিশেষ সুবিধাবোৰ মানে পোৱা নাছিলে আৰু এতিয়া তেওঁলোকে সেই ক'লা মানুহৰ মাজৰ পৰাই নেলছন মেণ্ডেলা ৰাষ্ট্ৰপতি হোৱাত তেখেতক সেলুট কৰিছে বুলি কৈছে এইখিনিয়ে তাৰমানে তেওঁলোকৰ এটিটিউড চেঞ্জ হৈছে আগতে তেওঁলোকে নেলছন মেণ্ডেলাক এৰেষ্ট কৰিছিল যেতিয়া তেখেতে সংগ্ৰাম কৰি আছিল কৃষ্ণাংগ লোকসকলৰ সুবিধাৰ কাৰণে আৰু এতিয়া তেওঁলোকে আকৌ ৰাষ্ট্ৰপতি হোৱাত সালাম জনাইছে 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ why were two national anthems sung কিয় দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল on the day of the inauguration two national anthems were sung one by the whites and the other by the blacks this symbolized the equality of blacks and whites যে উদ্বোধনী অনুষ্ঠানৰ দিনাখন দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল এটা বগা লোকসকলে গাইছিল আনটো ক'লা লোকসকলে গাইছিল আৰু এইটোৱে ব্লেকছ এণ্ড হোৱাইটছ বিলাকৰ কৃষ্ণাংগ আৰু শ্বেতাংগ লোকসকলৰ ইকুৱেলিটি অৰ্থাৎ সমান অধিকাৰ সূচাইছিল Next question to আহিছোঁ How does Mandela describe the systems of government in his country? Number 1 in the first decade and number 2 in the final decade of the 20th century. So Mandela কিদৰে নিজৰ দেশৰ চৰকাৰখনক 1 নম্বৰতে যে প্ৰথম কেইবছৰমানত প্ৰথম দশকত তাৰমানে কেনেকুৱা ছিষ্টেম আছিল বুলি তেখেতে কৈছে আৰু শেষত গৈ 20 শতিকাৰ ফলে কেনেকুৱা গভৰ্ণমেণ্টৰ ছিষ্টেম হ'ল সেইটো মানে বৰ্ণনা কৰিছে মেণ্ডেলাই সেইটো সুধিছে মানে প্ৰথমতে সাউথ আফ্ৰিকাৰ গভৰ্ণমেণ্টৰ ছিষ্টেম কেনেকুৱা আছিল আৰু পিছত 20 শতিকাৰ ফালে কেনেকুৱা হ'ল সুধিছে নাম্বাৰ 1 টো হৈছে in the first decade of the 20th century the white skinned people of South Africa patched up their differences and erected a system of racial domination against the dark-skinned people of their own land, thus creating the basis of one of the harshest and most inhuman societies the world had ever known. যে 20 শতিকাৰ প্ৰথম ফালে বগা ছালৰ মানুহবিলাকে সাউথ আফ্ৰিকাত তেওঁলোকে এটা ৰেচিয়েল ডমিনেশ্যন জাতিগতভাৱে বৈষম্য সৃষ্টি কৰি ক'লা ছালৰ মানুহবিলাকক নিজৰ মাটিতেই
একেবাৰে অমানৱীয় দৃষ্টিৰে চাইছিল আৰু সুবিধা ভোগাৰ পৰা বঞ্চিত কৰিছিল আৰু এইটো এটা মানে গোটেই পৃথিৱীয়ে জনা আটাইতকৈ বেয়া লগা মানে কাণ্ড কৰিছিল এতিয়া 2 নম্বৰটোত কৈছে যে in the last decade of the 20th century the previous system had been overturned forever and replaced by one that recognized the rights and freedoms of all peoples regardless of the color of their skin আৰু তেওঁ বিংশ শতিকাৰ শেষৰ বছৰকেইটাত সেই আগৰ যি ছিষ্টেম আছিল সেই ছিষ্টেমটো সম্পূৰ্ণৰূপে চিৰদিনলৈ বদলি হোৱাৰ কথা কৈছে আৰু এনেকুৱা এখন গভৰ্ণমেণ্ট গঠন হোৱাৰ কথা কৈছে যিখনে সকলো মানুহকে নিজৰ ছালৰ বৰণ যিয়েই নহওক সকলো মানুহকে সমান অধিকাৰ দিছিল তেনেকুৱা এখন চৰকাৰ গঠন হোৱাৰ কথা কৈছে এতিয়া আহোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা যে মেণ্ডেলাৰ কাৰণে কাৰেজ সাহস কি আছিল কি বুজাইছিল মেণ্ডেলাই সাহস মানে কি বুজিছিল ফৰ মেণ্ডেলা কাৰেজ ডাজ নট মিন দ্য এবচেঞ্চ অফ ফিয়াৰ বাট এ ভিক্টৰী অভাৰ ফিয়াৰ একৰ্ডিং টু হিম ব্ৰেভ মেন নিড নট বি ফিয়াৰলেছ বাট শুড বি এবল টু কনকুৱাৰ ফিয়াৰ যে মেণ্ডেলাৰ কাৰণে সাহস ভয়ৰ অনুপস্থিতি নহয় বৰঞ্চ ভয় জিনিব পৰাটোহে তেখেতে সাহস বুলি বুজিছিল তেওঁৰ মতে সেইসকল লোক সাহসী যিবিলাকে ভয় জিনিব পাৰে যিবিলাক ভয়হীন নহয় যিবিলাকে ভয় জিনিব পাৰে সেইসকলকহে তেখেতে সাহসী মানুহ বুলি বুজিছিল এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ which does he think as natural to love or to hate যে তেখেতে ভাল পোৱা নে ঘৃণাক বেছি নেচাৰেল বেছি প্ৰাকৃতিক বুলি কৈছে ফৰ মাণ্ডেলা লাভ কামছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট দেন হেট মেণ্ডেলাৰ মতে মানুহৰ মনলৈ ভাল পোৱাৰ ভাৱ ঘৃণাৰ ভাৱতকৈ বেছি সহজভাৱে বা প্ৰাকৃতিকভাৱে আহে অৰ্থাৎ মানুহে ভাল পাবলৈ মানে কি সহজভাৱে শিকে ঘৃণা কৰাতকৈ তেখেতৰ মতে এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন কেইটালৈ খুব ইম্পৰ্টেণ্ট হোৱাট টুইন অব্লিগেশ্যনছ ডাজ মেণ্ডেলা মেনশ্যন যে মেণ্ডেলাই দুই প্ৰকাৰৰ দায়িত্বৰ দ্বাৰা কি বুজাইছে মেণ্ডেলা মেনশ্যনছ ডেট এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ মেণ্ডেলাই উল্লেখ কৰিছে যে প্ৰত্যেকজন মানুহৰে দুটা দায়িত্ব থাকে দ্য ফাৰ্ষ্ট ইজ টু হিজ ফেমিলি পেৰেণ্টছ ৱাইফ এণ্ড চিলড্ৰেন দ্য ছেকেণ্ড অব্লিগেশ্যন ইজ টু হিজ পিপল হিজ কমিউনিটি এণ্ড হিজ কাণ্ট্ৰি মেণ্ডেলাই উল্লেখ কৰিছে যে প্ৰত্যেক মানুহৰে দুটা দায়িত্ব থাকে প্ৰথমটো হৈছে নিজৰ পৰিয়াল মা দেউতা পত্নী আৰু ল'ৰা ছোৱালীৰ প্ৰতি আৰু 2 নম্বৰ দায়িত্বটো হৈছে তেখেতৰ মানুহবোৰৰ প্ৰতি নিজৰ জাতিৰ প্ৰতি নিজৰ দেশৰ প্ৰতি এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ হোৱাট ডিড বিং ফ্ৰী মিন টু মেণ্ডেলা এজ এ বয় এণ্ড এজ এ ষ্টুডেণ্ট হাউ ডাজ হি কণ্ট্ৰাষ্ট দিছ ট্ৰেঞ্জিটৰী ফ্ৰীডমছ উইথ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ যে মেণ্ডেলাই ল'ৰা হিচাপে মুক্ত মানে কি বুজিছিল আৰু ছাত্ৰ অৱস্থাটো এই মুক্ত মানে অৰ্থাৎ স্বাধীন মানে কি বুজিছিল আৰু তেখেতে ট্ৰেঞ্জিটৰী ফ্ৰীডমছ অৰ্থাৎ অস্থায়ী স্বাধীনতাৰ সৈতে মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ কেনেকৈ তুলনা কৰিছে লাইক এনি আদাৰ কিড ফৰ মাণ্ডেলা also the freedom meant a freedom to make merry and enjoy the blissful life so অন্য ল'ৰা ছোৱালীবোৰৰ দৰে মেণ্ডেলাইও স্বাধীনতা মানে কি কৰিছিল মেৰি হোৱাটো অৰ্থাৎ হাঁহি ফূৰ্তি কৰি থকাটো আৰু এটা সুন্দৰ জীৱন উপভোগ কৰাটো বুজিছিল once anybody becomes an adult then antics of childhood look like transitory আৰু যেতিয়া মানুহ এজন শিশু অৱস্থাৰ পৰা মানে ডেকা হয় বা বুজা হয় তেতিয়া তেওঁৰ যি মানে চাইল্ডহুড
অৰ্থাৎ শৈশৱত যিবোৰ স্বাধীনতা মানে আছিল সেই স্বাধীনতাবোৰ তেখেতৰ অস্থায়ী যেন লগা বুলি কৈছে কাৰণ বিকজ most of the child is তাৰপিছত মেণ্ডেলাই কৈছে যে যেতিয়া মানুহ এজন প্ৰাপ্তবয়স্ক হয় তেতিয়া তেখেতে জীৱন নিৰ্বাহ কৰিবলৈ টকা উপাৰ্জন কৰিবই লাগিব আৰু তেতিয়াহে তেখেতে নিজৰ ফেমিলি আৰু ছ'চাইটিত নিজৰ পৰিয়াল আৰু সমাজত এজন সন্মানীয় লোক হিচাপে প্ৰতিষ্ঠিত হ'ব অৰ্থাৎ এইখিনি কথাৰ দ্বাৰা মেণ্ডেলাই ইয়াকে কৈছে যে তেখেতে যেতিয়া ছাত্ৰ অৱস্থাত আছিল বা নিজৰ শৈশৱকালত এজন সৰু ল'ৰা হিচাপে যিবোৰ সুবিধা উপভোগ কৰিছিল যিবোৰ সুবিধা উপভোগ কৰি নিজকে স্বাধীন বুলি ভাবিছিল যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হৈছিল তেখেতে বুজি পাইছিল যে সেইবোৰ আচলতে স্বাধীনতাৰ মানে উপায় নহয় কিয়নো এজন প্ৰাপ্তবয়স্ক লোকে সন্মান পাবলৈ হ'লে নিজৰ ফেমিলি বা ছ'চাইটিত তেখেতে টকা উপাৰ্জন কৰিবই লাগিব আৰু ভালদৰে এটা জীৱন নিৰ্বাহ কৰিব পাৰিব লাগিব গতিকে এইখিনি কথাকে তেখেতে বেছিক আৰু অনাৰেবল ফ্ৰীডমছ বুলি বুজাইছে আৰু এই বেছিক আৰু অনাৰেবল ফ্ৰীডমছত তেওঁ বয় আৰু ষ্টুডেণ্ট হিচাপে পোৱা স্বাধীনতাখিনিৰ লগত তুলনা কৰিছে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ ডাজ মেণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী হোৱাই অৰ হোৱাই নট যে মেণ্ডেলাই ভাবিছিল নে যে যিজনে অপ্ৰেছ কৰে অৰ্থাৎ যিজনে শোষণ কৰে শোষণ কৰোতাজন ফ্ৰী বুলি স্বাধীন বুলি যদি নহয় তেতিয়াহ'লে কিয় নহয় Mandela does not feel that the oppressor is free because according to him an oppressor is a prisoner of hatred who is locked behind the bars of prejudice and narrow-mindedness. He feels that both the oppressor and the oppressed are robbed of their humanity. Mandela এইটো অনুভৱ কৰা নাছিল যে শোষণ কৰোতাজন স্বাধীন কাৰণ তেখেতৰ মতে শোষণ কৰোতাজন ঘৃণাৰ পাত্ৰ কিয়নো তেখেত যে ঠেক গণ্ডিৰ ভিতৰত ঠেক মনৰ গৰাকী আৰু তেখেতে বিভিন্ন ধৰণৰ প্ৰিজুডিচ অৰ্থাৎ বিভিন্ন ধৰণৰ তেখেতে কিছুমান যুক্তিহীন কথাত আবদ্ধ হৈ থাকে আৰু সেইকাৰণে মেণ্ডেলাই অনুভৱ কৰিছিল যে শোষণ কৰোতাজন আৰু শোষিতজন দুয়োগৰাকীয়ে আচলতে মানৱীয়তাৰ দুয়োগৰাকীৰ পৰাই আচলতে নোহোৱা হৈ থাকে দুয়োগৰাকীৰে মানৱীয়তা নাথাকে ইয়াতে চোৱা তোমালোকে অপ্ৰেছৰ আৰু অপ্ৰেষ্টৰ কথা কৈছে অপ্ৰেছৰ মানে হৈছে যিয়ে শোষণ কৰে আৰু অপ্ৰেষ্ট বুলি কওঁতে যাক শোষণ কৰা হয় অৰ্থাৎ শোষিতজনৰ কথা কৈছে এই দুয়োগৰাকীয়ে প্ৰিজনাৰ অফ হেট্ৰেড বুলি কৈছে ঘৃণাৰ পাত্ৰ বুলি কৈছে কিয়নো অপ্ৰেছৰজন যিজনে শোষণ কৰে তেখেতে ঠেক মনোভাৱৰ বশৱৰ্তী হৈ থাকে লগতে কিছুমান যুক্তিহীন ধাৰণাৰ বশৱৰ্তী হৈ থাকে আৰু সেইকাৰণে অপ্ৰেছৰ আৰু অপ্ৰেছ দুয়োগৰাকীৰে হিউমেনিটি নাথাকে বুলি কৈছে গতিকে আজিৰ মই ভিডিঅ'টো এইখিনি কুৱেশ্যন আনচাৰক লৈয়ে সমাপ্ত কৰিছোঁ কিয়নো এইখিনি অতি গুৰুত্বপূৰ্ণ পাঠভিত্তিক কিছুমান প্ৰশ্ন ইয়াৰ উপৰিও মই তোমালোকৰ সুবিধা হোৱাকৈ কিছুমান অতিৰিক্ত প্ৰশ্নোত্তৰ লৈ আহিম পিছৰ ভিডিঅ'ত গতিকে আজিলৈ ইমানতে এৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ